ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। আজি বনাম আমি সজিনা ফুলৰ কোপ্তা কাৰী। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, good morning. এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু চক মই ৰাতিপুৱা ফ্ৰেছ সবজি বুটলি আছো মানে সজিনা ফুল। সজিনা ফুলৰ কোপ্তা বনাবলৈ প্ৰথমতে আমি কি কৰিব লাগিব 1 মিনিটৰ কাৰণে সজিনা ফুলখিনি বইল কৰিব লাগিব। 1 মিনিট বা 1.5 মিনিট বা খুব বেছি 2 মিনিট তাতকৈ বেছি বইল কৰিব নালাগিব। কিয়নো বেছি বইল কৰি দিলে একদম লুপথুপিয়া হৈ যাব, তেতিয়া আপোনাৰ কোপ্তাখিনি বনাবলৈ বেয়া হ'ব। তাৰ পিছত আমি এতিয়া কেৰাহীত পানী দি লৈছো আৰু তাৰ লগে লগে আমি এতিয়া পানীত দি দিম সজিনা ফুলখিনি। সজিনা ফুলখিনি উতলোতে অকমান নিমখ দি দিব লাগে, কিয়নো তেতিয়া সজিনা ফুলৰ তিতিকি গুণটো নাইকিয়া হৈ যায়। আমাৰ সজিনা ফুলখিনি প্ৰায় 1 মিনিট বইল হৈ গ'ল, গতিকে ইয়াক চেকি লওঁ। চেকি এতিয়া অকমান পানীখিনি নিগৰি যাবলৈ দিম, গতিকে ইয়াক চেকি পিনি চৰিয়া এটাত থৈ দিছোঁ। অথনিয়ে চেকি থোৱা সজিনা ফুলখিনি এতিয়া চেঁচা হৈ গৈছে। এতিয়া এইখিনি চেপি পিনি এক্সেছ পানীখিনি উলিয়াই লওঁ। তাৰপিছতে এইখিনি আমি বাতি এটাত থৈ যাম। মই আলু চালু গুচাই অলপ সহায় কৰি দিছোঁ মানুহজনক। আলুখিনি যিহেতু গুচাই দিলে, এতিয়া আলুখিনি আমাৰ কাম এটা আছে, আলুখিনি পিটিকি ল'ব লাগিব ধুনীয়াকৈ। আলুখিনি সুন্দৰভাৱে পিটিকি লোৱাৰ পিছত এতিয়া ইয়াত আমি এড কৰি দিম সজিনা ফুলখিনি। এতিয়া ইয়াত আমি দিম 1 চামুচ ৰেড চিলি পাউডাৰ, তাৰপিছতে দিম 1 চামুচ হালধি পাউডাৰ, এতিয়া দিম 1 চামুচ গৰম মছলা পাউডাৰ। এই ৰেচিপিটো বনাওঁতে এটা কথা সাৱধান, নিমখৰ পৰিমাণটো চাই চিতি দিব লাগিব, কিয়নো দুবাৰ নিমখ দিবলগীয়া হ'ব। এবাৰ আপোনাৰ এই কোপ্তাৰ বলখিনি বনাওঁতে নিমখ দিব লাগিব, আৰু পিছৰবাৰ আপুনি আকৌ গ্ৰেভিখিনিত নিমখ দিব লাগিব, গতিকে নিমখৰ পৰিমাণটো চাই চিতি দিব, সোৱাদ অনুসাৰে দিব। তাৰপিছতে আমি দিব লাগিব কেঁচা জলকীয়া। আমি ইয়াত 5টা কেঁচা জলকীয়া কাটি লৈছিলোঁ। আপুনি যদি জ্বলা কমকৈ খায় তেনেহ'লে কম পৰিমাণে দিব, আৰু যদি সৰহকৈ খায় তেতিয়া জ্বলা বেছিকৈ দিলেও কোনো কথা নাই। আৰু তাৰপিছতে দিব লাগিব কাটি লোৱা কেঁচা পিঁয়াজ। তাৰপিছতে দিব লাগিব আদা নহৰু পেষ্ট 2 চামুচ। আচলতে এইটো পেষ্ট নহয়, থেতালি লোৱা আদা নহৰু। গোটেইখিনি মিশ্ৰণ ৰেডি হোৱাৰ পিছত কোপ্তাৰ বল বনাবৰ বাবে বেচন এড কৰি দিব লাগিব। বেচন আমাৰ ফুলটো প্ৰায় 100 গ্ৰামমান আছে, গতিকে ইয়াত আমি 100 গ্ৰামমান পৰিমাণৰ বেচন এড কৰিম প্ৰথমতে। আৰু যদি পৰৱৰ্তী সময়ত দেখা যায় যে ডোখিনি বেছি ঢিলা হয়, তেতিয়াহ'লে আমি হেৰি কৰিম আৰু অলপ বেচন এড কৰি দিম। বেচনখিনি দিয়াৰ পিছত এতিয়া আমি ইয়াক সানি মোহাৰি চাওঁ বলখিনি বনিব নবনে, নহ'লে আৰু বেচন এড কৰিব লাগিব। যদি কিবা কাৰণত আপুনি বেচন সৰহকৈ দি পায়, বোলে বেছি শুকান হৈছে, তেতিয়া আপুনি অকণমান পানী মিক্স কৰি ল'ব। আৰু যদি নহয় চাওক, এতিয়া আমি আন্দাজমতে দিছোঁ, এতিয়া ইয়াত পানী মিক্স নকৰিলেও হ'ব। এয়া চাওক কি সুন্দৰ বল বনি গৈছে। এতিয়া বলখিনি খালি বৰ বেছি ডাঙৰ নকৰিব, মানে ডাঙৰ কৰিলে কিয় আপোনাৰ ফ্ৰাই কৰিবলৈ সৰহ তেল লাগিব। আমি কম তেলতে যিহেতু বনাবলৈ চেষ্টা কৰিছোঁ, সেইবাবে বলটোৰ চাইজখিনি সৰু কৰিব, আৰু লগতে সৰু হ'লে মানে দেখিবলৈ ধুনীয়া আৰু খাবলৈও ভাল হয়। এইদৰে আমি বলখিনি কাঁহী এখনত ৰাখি যাম। এতিয়া বিলাহী দুটা কাটি লৈছোঁ, গ্ৰেভিৰ কাৰণে মিক্সিত মাৰি আনো। এতিয়া কোপ্তাৰ বলখিনি বনাই ৰেডি হৈ গ'ল, কিন্তু এইখিনিত কি এটা প্ৰব্লেম আহি গ'ল, কি মই ফ্ৰাই কৰা কামটো কৰি বেলেগ টান পাওঁ। কিয়নো ফ্ৰাই কৰা কামটো বহুত বেছি ৰিস্কি হয়। অকণমান যদি তেল মুখত ছিটিকি যায়, এনেই ইমান কিউট চেহেৰা ন, তাতে যদি তেল অকণমান পৰি যায় কিমান বেয়াকৈ দাগ বহি যাব। গতিকে সেইটো কামৰ বাবে মানুহজনীক এই দায়িত্বটো অৰ্পণ কৰি দিওঁ। লোৱা এইখিনি বনোৱা। অৱশেষত কোপ্তাখিনি ফ্ৰাই কৰা দায়িত্ব মোৰ হাততে পৰিলে। আৰু কেৰাহী গৰম হৈ আছে, ইয়াত এতিয়া মিঠাতেল দি লওঁ। তেল গৰম হৈ গ'ল, এতিয়া কোপ্তাখিনি ফ্ৰাই কৰি লওঁ। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, মই মিঠাতেলে ব্যৱহাৰ কৰিছোঁ, মই ৰিফাইন তেল ভাল নাপাওঁ। কোপ্তাখিনি এনেদৰে ভালদৰে ৰঙাকৈ ফ্ৰাই কৰি ল'ব। এতিয়া এইখিনি হৈ গৈছে, উলিয়াই লওঁ।
কোপ্তাৰ বলখিনি মানুহজনীয়ে ফ্ৰাই কৰি দিলে, কিন্তু ৰেচিপিটো বনোৱাৰ দায়িত্বটো যিহেতু মোৰ ভাগতে আছে, গতিকে আকৌ পুনৰ মই এতিয়া হেতা ধৰিবলৈ লৈছোঁ। প্ৰথমতে ইয়াত তেল গৰম হৈ আছে। কোপ্তা ভাজি থাকোঁতে যিখিনি তেল আছিলে সেইখিনি তেলতে আমি এতিয়া পিঁয়াজ দি দিম। 2টা পিঁয়াজ ধুনীয়াকৈ স্লাইচ কৰি থোৱা আছিলে, এইখিনি আমি দি দিছোঁ। 1 চামুচ জোখত গোটা জিৰা দি দিছোঁ, আৰু লগতে 1 চামুচমান জোখৰ পাঁচফোৰণ। পিঁয়াজখিনি আধা ফ্ৰাই হোৱা মাত্ৰকে আমি এতিয়া দি দিম ইয়াত আদা নহৰু থেতালি লোৱা আদা নহৰুখিনি। এতিয়া আমি দিম ৰেড চিলি পাউডাৰ 1 চামুচ। তাৰপিছতে আমি দিম হালধি পাউডাৰ। হালধি দিয়াৰ পিছতে আমি ইয়াত দি দিছোঁ গৰম মছলা পাউডাৰ। গৰম মছলা পাউডাৰ আপোনাৰ 1.5 চামুচ দি দিছোঁ, চাহ চামুচে। এইখিনি ভালদৰে মিক্স কৰাৰ পিছত এয়া চাওক এটা ধুনীয়া কালাৰ আহি গৈছে। এতিয়া ইয়াতে আমি দিম মিক্সিত মাৰি থোৱা বিলাহীৰ পিউৰিখিনি। গ্ৰেভিটো বনাওঁতে আপোনালোকে ইয়াত দৈ ব্যৱহাৰ কৰিব পাৰে, কিন্তু আমাৰ ঘৰত কি হৈছে চবৰে কাহ হৈ আছে আৰু কাহত হেনো দৈ খোৱাটো বেয়া, গতিকে আমি দৈটো স্কিপ কৰিছোঁ। আপোনালোকে দৈ এড কৰি ল'ব পাৰে। গোটেই উপকৰণখিনি দি লোৱাৰ পিছত প্ৰায় 3 মিনিট সময় ভালদৰে ভাজিব লাগিব, যাতে বিলাহীৰ গাৰ পানীখিনি শুকাই যায়। তাৰপিছতে আমি ইয়াত কি এড কৰিম গম পায়নে? ইয়াত এতিয়া আমি এড কৰিম সেই যে কোপ্তাৰ বল বনাওঁতে যে যিখিনি বেচন চৰিয়াত লাগি ধৰিছিলে যে, সেই বেচনখিনি আমি পানী দি তিয়াই থৈছিলোঁ, সেইখিনি এতিয়া ইয়াত দি দিম। গ্ৰেভিত পানী এড কৰাৰ পিছত আমি গ্ৰেভিৰ আন্দাজটো পাই গ'লোঁ। অথনি যে আমি কোপ্তাৰ বলখিনিত কমকৈ নিমখ দি থৈছিলোঁ, এতিয়া আমি ইয়াত আৰু অলপ নিমখ এড কৰি দিম। এতিয়া আমি গোটেই বলখিনি একেলগে এড কৰি দিছোঁ, আৰু এতিয়া উতল এটা অহাৰ পিছতে এইখিনি নমাই থৈ দিম। এইখিনি ৰেডি টু চাৰ্ভ হৈ যাব। আমাৰ ছজিনা ফুলৰ কোপ্তা কাৰী প্ৰায় ৰেডি হৈ গৈছে। এইটো প্ৰায় আমি আহি শেষ পৰ্যায়ত উপনীত হৈছোঁ। গ্ৰেভিখিনিৰ থিকনেছটো আপোনাৰ পচন্দৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি কিমান ডাঠ গ্ৰেভি ৰাখে বা কিমান পাতলাকৈ ৰাখে, সেইটো আপুনি নিজৰ আন্দাজমতে কৰি ল'ব। আৰু আমি এতিয়া শেষত গাৰ্নিচিঙৰ বাবে ধনিয়া পাত দি দিছোঁ। এয়া চব ৰেডি হৈ গ'ল টেষ্টি ছজিনা ফুলৰ কোপ্তা কাৰী। এতিয়া আমি এইখিনি কাঁহীত পৰিৱেশন কৰোঁ আৰু ব'লক আপোনালোককো দেখুৱাওঁ।